মানুহৰ জীৱনত 2টা দিনৰ কাৰণে পৃথিৱীলৈ আহিছোঁ 2টা দিনৰ পিছত ক'ৰ মানুহ ক'ত যাব কি হ'ব একো পাত্তা নাই এই 2টা দিনতে অকণমান ফূৰ্তি ফাৰ্তা কিবা কিবি নকৰি জুম পাতি ভিতৰতে খাই লৈ সোমাই থকাই কথা নহয় কিন্তু বৰ্তমান সমাজখন তেনেকুৱাই হৈছে সকলো মানুহ আত্মকেন্দ্ৰিক হৈ পৰিছে নিজৰ নিজৰ লগতে ব্যস্ত কোনেও কাকো সময় নিদিয়ে নাই এতিয়া সময় নাই আকৌ এই যিবিলাকৰ ক্লাছত ল'ৰা ছোৱালী এতিয়াও আছে সেইবিলাকতো মাকৰ একেবাৰে সময় নাই একদম আজৰি নাই আমাৰ এতিয়া অকণমান আজৰি হৈছে ল'ৰাহাল ডাঙৰ গৰিগুণে নহ'লে আমাৰো আছিলে আমিও বহুত সৌভাগ্যৱান হা আমাৰো বহুত সৌভাগ্য আপোনাক এইটো বয়সতো আমি ওচৰত পাইছো জানো আৰু বহুত নজনা কথা আপোনাৰ পৰা শিকিবলৈ আমি সুযোগ পাইছো সুযোগনো কি পাইছা পাবা মন কৰিলে আছে সুযোগ পাইছো ভগৱন্তই দিব নহয় ওলালেই হ'ল হয়নে নহয় ওলালে ওলায় মই কিতাপ লিখি যে কিতাপ হাতে হাতে আইসকলক তুলি দিব পাৰিম মই সপোনতো ভবা নাছিলোঁ এদিন সেই মানুহ ঘৰত যি ঘৰ মানে কম্পিউটাৰ আছে সিহঁতৰ ঘৰত মই আই সকাম ওলাবলৈ গৈছিলোঁ যাওঁতে মানুহগৰাকী মাষ্টৰণী শুনি আছে শুনি থাকি নামখিনি শুনি তেওঁ তেতিয়া কয় আৰে আমাৰ এই ভাত খোৱা গাঁৱৰ মাজত ইমান ভাল শিল্পী এগৰাকী আছে সেইভাগে ক'লে কৈ মেলি পেলাই অলপ পাছতে মই তেওঁ সেইষাৰ কথা কোৱাৰ লগে লগে মই তেতিয়া বোলো মোৰ আপুনি ভাল বুলি কৈছে মোৰ কিন্তু মনে এতিয়াও কোৱা নাই মই বাহিৰাকে হাতত কাৰোবাৰ তুলি দিবলৈ পোৱাতহে মই শান্তি পাওঁ এইবুলি কোৱাত কি আপুনি লিখে তেতিয়াহ'লে মই লিখোঁ তেতিয়া 40 টকা দি এক চাইজ বুক এখন নিলোঁ নি পেলাই অলপ লিখিলোঁ নধৰিলে আকৌ ডাঙৰকৈ আনি ল'লোঁ লৈ পেলাই লিখিলোঁ লিখি সেই তেওঁলোকৰ কম্পিউটাৰতে দি মেলি উলিয়ালোঁ বহাগৰ 7 তাৰিখ নে 8 তাৰিখত ওলাইছিলে বিহু ভিতৰতে উলিয়াইছোঁ নামটো কি আছিলে পুথিখনৰ নামটো আয়তী হাতপুথি কি বুলি কম মানে ভাষা নাই ক'বলৈ যদিও আইতা হয় নিজৰ তথাপিও বহুতখিনি আপোনাৰ পৰা এতিয়াও শিকিবলৈ আমাৰ বাকী আছে আৰু মনত হেঁপাহ আছে শিকাৰ কেতিয়াবা সময় কেতিয়াবা মই হলো বুঢ়া মানুহ আজিৰ যুগৰ নহয় মানধাতা যুগৰ আজিৰ যুগত কিতাপ পঢ়িও যিমানখিনি মনত ৰাখে আৰু আপোনাৰ এতিয়াও আগৰ পৰা শিকাখিনি এতিয়ালৈকে যিমান মনত আছে হয়তো আজি মোৰে ইমান মনত নাই ঠিক আছে আইতা আজি আপুনি ইমানখিনি সময় মোক দিলে মোৰো বহুত ভাল লাগিলে ভাল পালোঁ বাৰু কথা বাৰ্তা পাতি ময়ো আকৌ দ্বিতীয়বাৰ পাম বুলি আশা কৰোঁ নিশ্চয় ভাল পালোঁ ভাল লাগিলে ইমানখিনি সময় দিলে আপুনি বহলীয়াকে সমাজত পালে মই তাতো মই ভালহে পাওঁ আজিলৈ ভিডিঅ'টো সামৰিম সামৰাৰ আগতে আপুনি ৰাইজক কিবা ক'ব নেকি ৰাইজক কি ক'ম আৰু সেয়া কৈছোঁ নহয় মই আৰু বহল আহল হ'লেও মই ভালহে পাওঁ বুলি কৈছোঁ আকৌ দ্বিতীয়বাৰ যদি কিবালৈ আগবাঢ়া তেতিয়াহ'লে যদি স্বাস্থ্যই কোলাই বা অসুখ অশান্তি নাথাকে বা মোৰ জনাৰ ভিতৰত কিবাটো পৰি যায় তেতিয়া মই চাম চেষ্টা কৰি আপোনাৰ মনৰ উৎসাহ আৰু আপোনাৰ যি স্মৃতি শক্তি সঁচাকৈ শলাগ ল'বলগীয়া আৰু আজি আপুনি লাষ্টত এটা কিবা ঘোষা হওক বা কিবা এটা গাই আপুনি আজি ভিডিঅ'টো শেষ কৰিম আমি আপুনি গাই দিয়ক কিবা এটা হেৰি ঘোষা গাঁৱলৈ নাই দিহানাম হেৰি গালেও হ'ব আপোনাৰ যি মন যায় ধুনীয়া ধুনীয়া কৃষ্ণ ধুনীয়া ধুনীয়া দৈৱকী পুত্ৰ পালা শুনাহে বসুদেৱ নাথাকিবা ৰৈ নন্দ যশোদাৰ ঘৰত থৈ আহা গৈ আৰু কি গাম
ঠিক আছে আইতা। সেইটোকে আকৌ দুনাই গাওঁ। ধুনীয়া ধুনীয়া কৃষ্ণ ধুনীয়া ধুনীয়া দৈৱকী পুত্ৰ পালা শুনাহে বসুদেৱ নাথাকিবা ৰৈ নন্দ যশোদাৰ ঘৰত থৈ আহাগৈ। ধন্যবাদ আইতা। এইটো বয়সতো আপোনাৰ মাতত ইমান এটা জোৰ আছে, ইমান শুৱলাকৈ আপুনি গাইছে, সঁচাকৈ বহুত ভাল লাগিলে। আৰু ভিডিঅ'টো এতিয়া সামৰিম। আপোনাক মৰম দিয়া সকলো ৰাইজক মই আকৌ পাৰিলে এনেকে লগ ভাগ হলে কেতিয়াবা আকৌ গাই শুনাম কিবা হয় আইতা। জানিলে, হয় নাজানিলে নাই আৰু জানিলে গাই শুনাম কিবা। আৰু আপোনালোক সকলোলৈকে ধন্যবাদ। ধন্যবাদ। আশা কৰো আইতা ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিব। আগতেও আপোনালোকে যেনেদৰে মৰম দি গৈছে তেনেকৈ আমাৰ ভিডিঅ'টোক মৰম দিব বুলি আশা ৰাখিলো। ধন্যবাদ। আজিলৈ আইতাৰ পৰাও বিদায় লৈছো। তোমালোককো সকলো দিকে আশীৰ্বাদ দিছো, ভগৱন্তই যেন যিমান পাৰা সিমান আগবাঢ়িবলৈ দিয়ে। ভাল হওক, ভাল নাম কৰ।